চাওক আহিব তেখেতো আহিব তেখেতৰ লগতো আমাৰ কিছু সিদ্ধান্তিক কিছু আলোচনা হ'ব আদৰ্শগত কিছু কথা হ'ব আগন্তুক দিনত ভাৰতীয় জনতা পাৰ্টিৰ সমাগত বিধানসভা নিৰ্বাচন বা অন্য সাংগঠনিক যিবিলাক দিশ আছে বৰ্তমান অসমৰ যি ৰাজনৈতিক পৰিস্থিতি আছে গোটেই কথাখিনি খৰচি মাৰি কৰাৰ কাৰণে আমাৰ বিশেষ কিছু নিৰ্বাচিত কাৰ্যকৰ্তাই বৈঠকত অংশ ল'ব আৰু নিশ্চিতভাৱে খুব গাম্ভীৰ্যপূৰ্ণভাৱে আৰু ইন ডিটেইলছ বা থৰো আমি গোটেই কথাখিনি ডিছকাশ্যন কৰিম আৰু তাৰ পৰা যি মন্থনৰ পিছত যি বিষয় ওলাব সেই বিষয়সমূহক আমি আগন্তুক ৰোডমেপত সম্বলিত কৰিম। আৰু উচ্ছেদৰ সময়ত ৰিটাৰ্ণ কৰিছে এই ক্ষেত্ৰত আপুনি কি প্ৰতিক্ৰিয়া দিব? নাই এইটো কথাই কৈছোঁ, আইন কোনো হাতত তুলি ল'ব নোৱাৰে আৰু আইন আৰু যি কয় আমি শান্তি শৃংখলা বচাই ৰখাত আইনৰ বা কাৰ্যপালিকাৰ এটা বিশেষ ভূমিকা থাকে, শাসক পক্ষৰ প্ৰশাসনৰ বিশেষ ভূমিকা থাকে। গতিকে কি পৰিস্থিতিত তেওঁলোকে আৰক্ষীৰ ওপৰত আক্ৰমণ কৰিলে তাৰ অন্তৰালত কি শক্তি আছে আৰু কোনোবাই যদি আমাক আইন শৃংখলা হাতত তুলি লোৱাৰ বাবে তেওঁলোকে যদি কোনোবাই যদি ইয়াক প্ৰত্যাহ্বান জনায় তেনেহ'লে সেই প্ৰত্যাহ্বানকাৰীক উচিত কাৰ্যবাহী কৰাৰ কাৰণে প্ৰশাসনৰ হাতত চৰকাৰৰ হাতত সকলো অধিকাৰ ন্যস্ত কৰা হৈছে। ল এণ্ড অৰ্ডাৰটো কমপ্লিট গভৰ্ণমেণ্টৰ হাতত। গতিকে আইন শৃংখলা পৰিস্থিতি নিয়ন্ত্ৰণ কৰা আইন শৃংখলা সুস্থিৰ কৰি ৰখাটো প্ৰতিখন চৰকাৰৰ প্ৰধান প্ৰাথমিক কাম। গতিকে চৰকাৰে কি পৰিস্থিতিত এনেকুৱা সিদ্ধান্ত ল'ব লগা হ'ল, কিয় এই পৰিস্থিতি সৃষ্টি কৰিলে, কোনে কৰিলে, গোটেই কথাখিনি মই ভাবোঁ এটা মুখ্যমন্ত্ৰী ডাঙৰীয়া গৃহমন্ত্ৰীৰ যিটো ভূমিকাও আছে তেখেতে এইটো বিষয়ে খুব গম্ভীৰভাৱে গোটেই বিষয়টো চিন্তা কৰিব। আৰু আমি এই কথাটো মই আকৌ বাৰে বাৰে কৈছোঁ, মৃত্যু কাৰো কাম্য নহয়, কিন্তু যি ধৰণে পুলিচ প্ৰশাসনৰ ওপৰত এটা আমাৰ খিলঞ্জীয়া মানুহক বুঢ়া আঙুলি দেখুৱাবৰ কাৰণে তেওঁলোকে চেষ্টা কৰি আছে, সেইটো ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰে সহ্য কৰিব নোৱাৰে। কাৰোবাক মানে পৰিকল্পিতভাৱে হত্যা কৰা ভাৰতীয় জনতা পাৰ্টীৰ কাম নহয়, চৰকাৰৰ কাম নহয়। কিন্তু যেতিয়া আমাক প্ৰত্যাহ্বান দিব, আইন ব্যৱস্থাক ন্যায় ব্যৱস্থাক প্ৰত্যাহ্বান দিব, তেতিয়া আইন আৰু ন্যায় ল অফ দি লেণ্ড যিটো আছে, এই ভূমিৰ যি আইন আছে এই ভূমিৰ আইন মতে কাৰ্যবাহী কৰাৰ দায়িত্ব প্ৰশাসনৰ আছে, চৰকাৰৰ আছে। সেইমতে প্ৰশাসনে কৰিছে। এতিয়া কোনোবাই কৈছে ফুল কুমলীয়া ল'ৰা, ফুল কুমলীয়া ল'ৰাই আন্দোলনত কি কাম কৰে? ফুল কুমলীয়া ল'ৰাই আন্দোলনত একো কাম নাই। ফুল কুমলীয়া ল'ৰাটো কোনে পঠালে আন্দোলন কৰিবৰ কাৰণে? ৰকিবুল হুছেইন ডাঙৰীয়াই পঠাইছে নে কংগ্ৰেছৰ কোনোবা নেতাই পঠাইছে নে অখিল গগৈ পঠাইছে নে আৰু কোনোবাই পঠাইছে? এই গোটেই কথাখিনি নিশ্চয় পোহৰলৈ আহিব লাগে। কোনে এনেকুৱা ফুল কুমলীয়া ল'ৰাবিলাকক আগলৈ পঠিয়াই দিয়ে? এয়াতো এটা গভীৰ ষড়যন্ত্ৰ বিৰোধী ৰাজনৈতিক দলৰ আছে। গতিকে মই গোটেই কথাখিনি চৰকাৰে খুব চিৰিয়াছলি বুলি কৈছোঁ, চিৰিয়াছলি চোৱা চিতা কৰিছে। ভৱিষ্যতৰ দিনত কোনেও আইন যাতে হাতত তুলি নলয় আৰু আইন হাতত তুলি লোৱাসকলৰ বিৰুদ্ধে কঠোৰতম পদক্ষেপ ল'বলৈ আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছোঁ। আমাৰ 40টা BTAD সমষ্টিৰ নিৰ্বাচনৰ বাবে আমি যিসকল পৰ্যবেক্ষক নিযুক্ত কৰিছিলোঁ তাৰ ভিতৰত 2টা সমষ্টি আমি বাহিৰত ৰাখিছিলোঁ, কিন্তু আজি আটাইকেইটা সমষ্টিৰ পৰাই মণ্ডল সভাপতি সমন্বিতে তত্ত্বাৱধায়কসকল, আমাৰ জিলাৰ সভাপতিসকল, দায়িত্বপ্ৰাপ্ত অভিভাৱক যিসকল মন্ত্ৰী, আমাৰ সংগঠনৰ বৰিষ্ঠ যিসকল কাৰ্যকৰ্তা, মৰ্চাসমূহৰ কাৰ্যকৰ্তা, MCLA, EM সকলোৱে আহি আজি এই বৈঠকত অংশগ্ৰহণ কৰিছে আৰু সকলোৱে এটা কথাত সহমত পোষণ কৰিছে যে আমি শক্তিশালীভাৱে BTC নিৰ্বাচনত আমি প্ৰতিদ্বন্দ্বিতাত নামিম আৰু BTRত বসবাস কৰা ৩৫ লক্ষ জনতাৰ স্বাৰ্থত আৰু BTRত স্থায়ী শান্তি
আৰু বি টি আৰত থকা 26টা জনগোষ্ঠীৰ মাজত সমন্বয়, একতা, সদ্ভাৱ আৰু শক্তিশালীভাৱে বি টি আৰত স্থায়ী শান্তি প্ৰতিষ্ঠাৰ কাৰণে আৰু এক অগ্ৰগামী প্ৰগতিশীল বি টি আৰ নিৰ্মাণ কৰাৰ বাবে আমি এই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব লাগে। সকলোৱে এই ক্ষেত্ৰত সহমত ব্যক্ত কৰিছে আৰু সেই হেতুকে আমি অহা 20 আগষ্টলৈকে আমাৰ সংগঠনৰ যি ভৱিষ্যত কৰ্মসূচী, এই কৰ্মসূচীসমূহ আমি প্ৰস্তুত কৰিছোঁ। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰতিটো সমষ্টিত যাব, আমিও যাম, মাননীয় প্ৰাক্তন মুখ্যমন্ত্ৰী সোণোৱাল ডাঙৰীয়াও যাব, আমাৰ জ্যেষ্ঠ নেতা মন্ত্ৰীসকল যাব। গতিকে প্ৰতিটো সমষ্টিত আমি দলৰ ভেটি মজবুত কৰাৰ কাৰণে আৰু কাৰো প্ৰতি শত্ৰুতা প্ৰদৰ্শন নকৰাকৈ, কাকো গালি নপৰাকৈ আমি আমাৰ ৰেখাডাল দীঘল কৰিবৰ কাৰণে চেষ্টা কৰিম। আৰু তাৰ লগে লগে বি টি আৰৰ যিবিলাক দীৰ্ঘদিনীয়া সমস্যা ৰাইজৰ আছে বা আছিল, কিছু সমস্যা সমাধান হৈছে, কিছু সমস্যা বৰ্তমান হৈ আছে। এই সমস্যাখিনি আমি পৰৱৰ্তী বি টি আৰ চৰকাৰত থাকি আমি কিদৰে সেই সমস্যাবিলাকক পৰ্যায়ক্ৰমে সমাধান কৰিব পাৰোঁ, তাৰ কাৰণে বি টি আৰত বিজেপি প্ৰয়োজন। এইটো ৰাইজেও অনুভৱ কৰিছে আৰু বিজেপিয়েও এইটো অনুভৱ কৰিছে। বিজেপি থাকিলেহে বি টি আৰত স্থায়ী শান্তি প্ৰতিষ্ঠা হোৱাটো সম্ভৱপৰ। সেইকাৰণে বি টি আৰত স্থায়ী শান্তি আৰু বি টি আৰৰ প্ৰগতি, সুৰক্ষিত, বিকশিত আৰু শান্তিপূৰ্ণ বি টি আৰ যিটো আমাৰ মন্ত্ৰ, এই মন্ত্ৰৰ হকে সকলোৱে কাম কৰিবৰ কাৰণে সিদ্ধান্ত লৈছে। আৰু আজিৰ সময়ত বি টি আৰত যি ধৰণৰ ৰাজনৈতিক পৰিস্থিতি, সেই পৰিস্থিতিৰ ওপৰতো আমি চোকা দৃষ্টি ৰাখিছোঁ। ক'ত কেনেকুৱা কোনে কি কৰি আছে, কি ধৰণে বিৰোধী ৰাজনৈতিক দলবিলাকে, বিশেষকৈ ৰাষ্ট্ৰীয় ৰাজনৈতিক দলবিলাকে বা বি টি আৰত নথকাও কিছু আঞ্চলিক দল আছে, য'ত বি টি আৰত শূন্য প্ৰায় অৱস্থা বা মহাশূন্য বি টি আৰত, তেওঁলোকেও বিভিন্ন ধৰণৰ এটা বিজেপি বা আমাৰ এন ডি এৰ বিৰুদ্ধে এটা ষড়যন্ত্ৰ তেওঁলোকেও ৰচনা কৰিব বিচাৰিছে। কিন্তু আমি সকলোকে বানচাল কৰাৰ কাৰণে, সকলোকে আমি তেওঁলোকৰ যি ষড়যন্ত্ৰ, বি টি আৰক অশান্ত কৰাৰ কংগ্ৰেছৰ যি ষড়যন্ত্ৰ, বি টি আৰত পুনৰবাৰ এটা অস্থিৰ বাতাৱৰণ কৰাৰ তেওঁলোকৰ যিটো ষড়যন্ত্ৰ, এই ষড়যন্ত্ৰক আমি মহিমূৰ কৰাৰ কাৰণে আমি সকলোৱে এক হৈ আমি আগবাঢ়িম বুলি আজি সংকল্প লৈছোঁ। আৰু সৰ্বশক্তিৰে বি টি আৰত আমি এখন বি টি আৰবাসীৰ কল্যাণৰ হকে সমৰ্পিত চৰকাৰ গঠন কৰাত ভাৰতীয় জনতা পাৰ্টীয়ে এটা মূল ভূমিকা ল'ব বুলি আমি সকলোৱে সংকল্প লৈ আমি কাম কৰাৰ কাৰণে আগবাঢ়িছোঁ। আপুনি ক'লে বি টি আৰবাসীয়ে বিজেপি, আমি আমাৰ কথাটো ক'ম, ইউ পি পি এলে ইউ পি পি এলৰ কথাটো ক'ব, বি পি এফে বি পি এফৰ কথাটো ক'ব, আৰু বেলেগ ৰাজনৈতিক দল আছে তেওঁলোকে তেওঁলোকৰ কথাটো ক'ব। বাস্তৱিক স্থিতি আপোনালোকেও জানে, বি টি আৰত কি চলি আছে, বি টি আৰত কি পৰিৱেশ আছে। বাস্তৱিক স্থিতিৰ ভিত্তিত ৰাজনীতি কৰা দল আমি, আৱেগিক হৈ কেতিয়াও আমি ৰাজনীতি নকৰোঁ। আমাৰ লক্ষ্যটোৱে হৈছে ৰাইজে কি বিচাৰিছে, ৰাইজৰ মনৰ বতৰা কি, সেইটো বুটলি আনি আমি ৰাইজৰ হকে কাম কৰাৰ কাৰণে, ৰাইজৰ আশীৰ্বাদ বিচাৰি, ৰাইজৰ সমৰ্থন বিচাৰি আমি বি টি আৰত, মই আকৌ কৈছোঁ যে আমি বি টি আৰত আমাৰ যি শক্তি সামৰ্থ্য, সৰ্বশক্তিৰে আমি বি টি আৰত থকা আমাৰ যি সামৰ্থ্য, সাধ্য, সাধন সকলো প্ৰয়োগ কৰি আমি বি টি আৰ নিৰ্বাচনত সেৱাৰ সংকল্প লৈ আমি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতাত আমি নামিবৰ কাৰণে সিদ্ধান্ত লৈছোঁ। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি ধৰণে অসমখনক শক্তিশালীভাৱে আগবঢ়াই লৈ যাবলৈ বিচাৰিছে, খিলঞ্জীয়া মানুহৰ নিৰাপত্তা সুৰক্ষাৰ পৰা আৰম্ভ কৰি গোটেইখিনি বিষয়ৰ প্ৰতি আস্থা ব্যক্ত কৰি এইসকল শ্ৰদ্ধেয় নেতৃত্বই আমাৰ দলত যোগদান কৰিছে। আৰু সকলোৱে একেমুখে এটা কথা স্বীকাৰ কৰিছে যে আমি অসমৰ স্বাৰ্থৰ হকে অনাগত দিনত ভাৰতীয় জনতা পাৰ্টীয়ে একমাত্ৰ বিকল্প মঞ্চ, যিয়ে নেকি অসম মাতৃক সুৰক্ষিত কৰি ৰাখিব। সকলোৰে ওঠত যিসকলে যোগদান কৰিছে এটাই ভাষা আমি শুনিবলৈ পাইছোঁ। আৰু সেই হেতুকে আমি অনুভৱ কৰিছোঁ যে কংগ্ৰেছৰ অসম বিদ্বেষী যিবিলাক নীতি আৰু কংগ্ৰেছৰ লগত সয়াবয়ে থাকি জাতীয়তাবাদী শ্লোগান দিয়া যিসকল নেতা, সেই নেতাসকলৰ প্ৰতিও আজি নিষেধাজ্ঞাৰ, আজি কেৱল মাত্ৰ কেইজনমান প্ৰতিনিধিৰ যোগদানে
ভাৰতীয় জনতা পাৰ্টীক শক্তিশালী কৰিছে এনেকুৱা নহয়। এটা যিটো অসম বিদ্বেষী ভয়াৱহ যিটো চক্ৰান্ত এইসকলে চলাবলৈ আৰম্ভ কৰিছে, সেই চক্ৰান্তত আজি তেওঁলোকে হয়তো ক'ৰবাত প্ৰাচীৰ হিচাপে আজি থিয় দিছে আৰু সেই চক্ৰান্তক বানচাল কৰিবৰ কাৰণে আজি অসমৰ বিভিন্ন জাতি জনগোষ্ঠী খিলঞ্জীয়া লোকে আজি আমাৰ লগত সহাৱস্থান কৰাৰ সংকল্প গ্ৰহণ কৰিছে। দ্বিতীয়তে আমাৰ BTC নিৰ্বাচনৰ কাৰণে